Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো তো আজি আমি আৰম্ভ কৰিম এটা প্ৰেক্টিছ সেশন so finding angle measure using triangles. Okay, let us begin. So question number 1 ত দিছে যে এই ইয়াতে দুটা এংগল দি আছে 40 ডিগ্ৰী and 31 ডিগ্ৰী আৰু ইয়াতে x ডিগ্ৰী দি আছে এই x ৰ ভ্যালুটো কিমান হ'ব হেতু আমাক উলিয়াব দিছে তো এটা কাম কৰা এবাৰ পজ কৰি লোৱা ভিডিওটো আৰু নিজে ট্ৰাই কৰা বস্তুটো উলিয়াবৰ কাৰণে Okay, I hope তোমালোকে ট্ৰাই কৰিলে কেনেকৈ এটো ক্যালকুলেট কৰিব লাগে তো ইয়াতে আমি এটা কাম এটা কৰিম তো ইয়াতে আমি কি কৰিম এই ট্ৰায়াঙ্গলটো লম BDH ঠিক আছে এই কিন্তু ট্ৰায়াঙ্গলটো লম BDH এটো ট্ৰায়াঙ্গল কেলে লৈছো বিকজ ইয়াতে 40 ডিগ্ৰী আমি জানো 31 ডিগ্ৰী জানো BDH ত আমি এই এংগলটো নাজানো বাট এইটো এংগলটো আমি উলিয়াই ল'ব পাৰিম ৰাইট এইটো এংগল কি ওলাব বিকজ আমি জানো ইহঁত তিনিটাৰে সাম কি হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব তো এইটো y বুলি এজিউম কৰিলো তো তাৰ মানে y plus 40 ডিগ্ৰী plus 31 ডিগ্ৰী যদি কৰি দিওঁ এই তিনিটাৰে সাম 180 ডিগ্ৰী হ'বই লাগিব আৰু এইটো আমি কোনটো ট্ৰায়াঙ্গলৰ কথা পাতি আছো BDH ঠিক আছে এইটো আমি কৈ দিম ইন ট্ৰায়াঙ্গল BDH এতিয়া y ভ্যালু কি হৈ যাব y plus তো এইটো হৈ যাব আমাৰ 71 ইফালে হৈ গ'ল 180 ডিগ্ৰী তো y হৈ যাব ইকুৱেলছ টু 180 minus 71 yes তো y ভ্যালু হৈ যাব আমাৰ 109 ডিগ্ৰী 109 ডিগ্ৰী হৈ গ'ল ওকে তো x আমি ইতে y ভ্যালু পালো বাট আমাক কোৱেশ্চনত কিন্তু x এ ওলাব দিছে কোনো প্ৰবলেম নাই আমি এখিনিত যদি চাও y আৰু x ক যদি এড কৰো x প্লাস যদি y কৰো এটো তো 180 ডিগ্ৰী আহিবই লাগিব ৰাইট বিকজ এটো কি আছে সাপ্লিমেন্টাৰী এংগল ইকুটি এংগলটো তো তাৰ মানে আমাক যেহেতু x লাগে তো x উলিয়াব কাৰণে আমি কি কৰিম 180 পৰা আমি y মাইনাস কৰি দিম এন্ড হোৱাট ইজ y জাস্ট নাও আমি ক্যালকুলেট কৰিলো যে y ভ্যালু হৈছে 109 ডিগ্ৰী তো তাৰ মানে আমাৰ এংগল কিমান আহিব 71 degrees আহিব তো আমি পাই গলো x will be equals to 71 okay next question number 2 in the following diagram ইয়াতে কৈছে যে hi is parallel to jk hi কি হয় এই লাইন hi এটো parallel to jk বুলি কৈছে এটো এটা parallel লাইন হয় এতিয়া আমাক x ৰ ভ্যালু ওলাব দিছে এই x ভ্যালু ওলাব দিছে ওকে তো এটা বস্তুটো আমি ক'ব পাৰিম যে যেহেতু এই লাইন দুটা parallel হয় hi আৰু jk parallel হয় ডেফিনেটলি এই লাইনটো কি হ'ব ট্ৰান্সভাৰ্সাল লাইন হ'ব তো এটো যদি ট্ৰান্সভাৰ্সাল লাইন হয় তেনেহলে এই এংগলটো আৰু এই এংগলটো কি হ'ব সদায় ইকুৱেল হ'ব নাই কিয় অল ইহাতে ইকুৱেল হ'ব এটো কি হৈছে তোমাৰ কৰেসপন্ডিং এংগলস ঠিক আছে তো এটোত আহি যাব 63 ডিগ্ৰী ঠিক আছে তো এটো 63 মানে এটো 63 এতিয়া আমি আহি যাও এই ট্ৰায়াঙ্গলটোলৈ ট্ৰায়াঙ্গল AHI ঠিক আছে তো ইয়াতে আমাৰ তিনটা এংগল আছে 63 45 and x তিনটাৰে যদি আমি সাম লওঁ x plus 63 plus 45 এই সামটো সদায় ইকুৱেলছ টু কিমান হ'ব লাগিব 180 ডিগ্ৰী হ'বই লাগিব ৰাইট এটোটো হৈছে আমাৰ সাম অফ ইন্টাৰনেল এংগলছ অফ এ ট্ৰায়াঙ্গল ইজ 180 তেনেহলে x plus এটো হৈ যাব আমাৰ 108 এটো হৈ গ'ল 180 তো তাৰ মানে x ৰ ভ্যালু হ'ব 180 minus 108 তো এটো হৈ যাব আমাৰ 72 degrees তো x ৰ ভ্যালু আমি পাই গলো এটো হৈ যাব 72 degrees okay এতিয়া আমি যাম next question to question number 3 in the following diagram BC is parallel to D তো BC parallel to D ইয়াতে আমাক x ৰ ভ্যালু উলিয়াব দিছে ওকে যেহেতু BC D এর parallel হয় তাৰ মানে BA এটা ট্ৰান্সভাৰ্সাল হৈ যাব সিমিলাৰলি AC ও এটা ট্ৰান্সভাৰ্সাল লাইন হৈ যাব তো আমি BA বা AB এই ট্ৰান্সভাৰ্সাল লাইনটোৰ কথা পাতিলে মই কিনে এক্সটেন্ড কৰি দিছো তো এটো হৈ গ'ল আমাৰ ট্ৰান্সভাৰ্সাল লাইন এতিয়া ট্ৰান্সভাৰ্সাল লাইনত এটা বস্তুটো ক্লিয়াৰ হয় যে এই এংগলটো আৰু এই এংগলটো এক্স্যাক্টলি সেম টু সেম হ'ব 42 কিয় বিকজ এটো কৈছে পেয়াৰ অফ অল্টাৰনেট ইন্টেৰিয়ৰ এংগলস তো এই এংগলটো আমি পাই গলো 42 ডিগ্ৰী এতিয়া আমি x ওলাব পাৰিম নে নাই এতিয়া আমি x ইজিলি ওলাব পাৰিম বিকজ এই এংগলটো যদি চাও একচুয়ালি এই গুটি এংগলটো এটো গুটিটো হৈছে এটা সাপ্লিমেন্টাৰী এংগল তাৰ মানে x ডিগ্ৰী প্লাস 42 ডিগ্ৰী প্লাস 103 ডিগ্ৰী এই তিনিটাৰে যদি আমি সামটো লওঁ এইটো সাম সদায় হ'ব ইকুৱেলছ টু 180 ডিগ্ৰী এটা এটো ইজিলি সলভ কৰি আমি x ৰ ভ্যালু উলাই ল'ব পাৰিম তো x ডিগ্ৰী উইল বি x প্লাস প্ৰথমতে এটো এড কৰিলো 42 প্লাস 103 হৈ যাব 145 ডিগ্ৰী ইকুৱেলছ টু 180 180 তো আমাক লাগে x তো x will be 180 minus 145 তো এটো দিব আমাক 35 degrees তো আমি x ৰ ভ্যালু পাই গলো x is 35 degrees okay next question in the following diagram DE is parallel to FG তো ইয়াতে কৈছে DE আৰু FG দুটা parallel হয় KL is perpendicular to FG KL যোনটো লাইন আছে এটো FG লগত 90 ডিগ্ৰী বনাইছে ঠিক আছে of course ইয়াতে 90 বনাইছে তো
ইয়াতো 90 হ'বই লাগিব বিকজ এই দুটা পেৰেলেল লাইন হয় এইটো যদি 90 অফক'ৰ্ছ এইটো 90 হ'বই লাগিব অ'কে এতিয়া আমাক সুধিছে যে হোৱাট ইজ দ্য এংগল মেজাৰ অফ এক্স অ'কে এতিয়া এ এক্স ইয়াৰ ইকুৱেল হ'বই লাগিব ৰাইট এ এক্স ইয়াৰ ইকুৱেল হ'ব তো এইটোৱে হ'লে এক্স ডিগ্ৰী তো এতিয়াতো আমি ইজিলি ওলাই ল'ব পাৰিম বিকজ 62 প্লাছ 90 প্লাছ এক্স কিমান হৈ যাব 180 ডিগ্ৰী হ'ব চ' এক্স প্লাছ 90 প্লাছ 62 এইটো হৈ যাব ইকুৱেলছ টু 180 ডিগ্ৰী তো তাৰমানে এক্স হৈ যাব ইকুৱেলছ টু 180 মাইনাছ 90 মাইনাছ 62 মই এইটো প্ৰথমতে এড কৰা নাই বিকজ ইয়াতে আমি কুইকলি কৰিব পাৰিম 180 পৰা 90 মাইনাছ কৰিলে 90 থাকে চ' 90 পৰা 62 মাইনাছ কৰিবলৈ অলপ ইজি হ'ব তো এইটো কি হৈ যাব আমাৰ 28 হৈ যাব 28 ডিগ্ৰী তো তাৰমানে এক্সৰ ভেলু হ'ব 28 ডিগ্ৰীজ ইয়াতে আমি 28 ডিগ্ৰী টাইপ কৰি দিম অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো ইয়াতে আমাক এক্সৰ মেজাৰ ওলাব দিছে তো ইয়াতে আমি দুটা টেকনিক ইউজ কৰিব পাৰোঁ এটা টেকনিক হৈছে আমি যদি এক্সটেৰিয়ৰ এংগল ফৰ্মুলাটো লগাওঁ চিম্পলি কি হ'ব 123 ইকুৱেলছ টু 58 প্লাছ এক্স সেইটো হ'ব বিকজ এইটো কি হ'ব এক্সটাৰ্নেল এংগল ইকুৱেলছ টু ছাম অফ অপজিট ইণ্টেৰিয়ৰ এংগল তো ইয়াৰ পৰাতো আমি এক্স ওলাই ল'ব পাৰিম 123 মাইনাছ 58 তো এক্সৰ ভেলু আহিব চ' এইটো হ'ব 13ৰ পৰা 8 মাইনাছ কৰিলে 8 9 10 11 12 13 5 থাকিলে তো এইফালে হৈ গ'ল আমাৰ 11ৰ পৰা 5 মাইনাছ কৰিলে আমি পাম 65 তো এক্সৰ ভেলু হৈ গ'ল আমাৰ 65 ডিগ্ৰী অ'কে বাট আমি এনেকুৱা নকৰি পেলাই আৰু এটাতো টেকনিক আছে ৰাইট তো যোনটো হৈছে আমাৰ ছাম অফ ইণ্টেৰিয়ৰ এংগল যোনটো 180 ডিগ্ৰী হয় এইটো যদি 123 হয় তেনেহ'লে এই এংগলটো কি হ'ব এইটো কি হ'ব 180 মাইনাছ এই এংগলটো হ'ব 180 ডিগ্ৰী মাইনাছ 123 ডিগ্ৰী কেলে বিকজ তেতিয়াহে আমি এইটো প্লাছ এইটো কৰিলে 180 পাম ৰাইট এইটো এনেকুৱাকৈ কৰিলে হ'ল যদি কনফিউজন হয় 123 প্লাছ ৱাই যদি কৰোঁ এইটো হৈ যাব আমাৰ 180 ডিগ্ৰী ছাপ্লিমেণ্টাৰী এংগল তো ৱাই ভেলু কি হ'ব 180 মাইনাছ 123 তো 180 পৰা 23 মাইনাছ 123 মাইনাছ কৰিলে আমি কিমান পাম ইয়াতে পাম 7 আৰু ইফালে পাম 57 ডিগ্ৰী ঠিক আছে 57 ডিগ্ৰী তো এইটো হৈ গ'ল আমাৰ 57 ডিগ্ৰী এটা কাম কৰোঁ কিনি অলপ চফা কৰি লিখোঁ তো আমি পাই গ'লোঁ এইটো এংগল 57 ডিগ্ৰী অ'কে তো এতিয়া আমাৰ এক্স উলিয়াম কেনেকুৱা এক্স উলিয়াবৰ কাৰণে আমি জানো এক্স প্লাছ 57 প্লাছ 58 দিছ মাষ্ট বি ইকুৱেলছ টু কিমান 180 ডিগ্ৰী ৰাইট ছাম অফ টোটেল ইণ্টাৰনেল এংগল 180 হয় তো এতিয়া এই দুটাক এড কৰিলোঁ 7 প্লাছ 8 হৈ যাব আমাৰ 15 1 কেৰি হৈ গ'ল 5 প্লাছ 5 10 আৰু সেই কেৰি অভাৰ 1 লগত 115 হৈ গ'ল এইটো হৈ গ'ল আমাৰ 180 ডিগ্ৰী তো এক্স লাগে আমাক এক্স কি হৈ যাব 180 মাইনাছ 115 ডিগ্ৰী তো 180 পৰা 115 মাইনাছ কৰিলে আমি পাম 65 ডিগ্ৰী ৰাইট ছেইম টু ছেইম ভেল্যু পাইছোঁ যোনটো লাগে অফক'ৰ্ছ এইটো বেছি ইজি মেথড হয় যদি এইটো পাহৰি যাওঁ আমি এনেকুৱাকো কৰিব পাৰোঁ মই দুটাৰে দেখুৱাই দিলোঁ যোনটো ইজি লাগে সেইটোৰে কৰিলে হ'ল তো তাৰমানে আমাৰ এক্সৰ ভেলু হ'ব 65 ডিগ্ৰীজ অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ অ'কে তো ষ্টাৰ এটা দিছে আৰু আমাক সুধিছে যে এই এক্সৰ ভেলু কি হয় এইটো একেবাৰে চিম্পল প্ৰব্লেম হয় ইয়াতে আমি কমপ্লিকেট নকৰোঁ তো এইটো এংগল বি এইটো বি ল'লোঁ এইটো ডি ল'লোঁ আৰু এইচ ল'লোঁ তাৰমানে ট্ৰায়েংগল বি ডি এইচ যদি লওঁ তেনেহ'লে এই ট্ৰায়েংগলটোত এইটো ইণ্টাৰনেল এংগল ইয়াতে ইণ্টাৰনেল এংগলটো দিয়া নাই বাট এই ডি এইচটো এক্সটেণ্ড কৰি পেলাই ইয়াৰ এক্সটাৰ্নেল এংগলটো দিছে তো আমি জানো এক্সটেৰিয়ৰ এংগল যোনটো কয় এক্সটেৰিয়ৰ এংগল প্ৰপাৰ্টিটো যদি লগা এক্স কাৰ ইকুৱেল হ'ব 47 প্লাছ 31ৰ ইকুৱেল হ'বই নাই অফক'ৰ্ছ হ'ব তো 47 প্লাছ 31 কৰিলে আমি কিমান পাওঁ এইফালে 7 প্লাছ 1 হৈ গ'ল 8 4 প্লাছ 3 হৈ গ'ল আমাৰ 7 তো তাৰমানে এইটো হৈ গ'ল আমাৰ 78 ডিগ্ৰী আমাক এক্সে ওলাব দিছে তো আমি ক'ম যে এক্স ইজ 78 অ'কে এতিয়া আমি যাওঁ ফাইনেল কুৱেশ্যনটোলৈ চ' এই ডায়েগ্ৰামটোত এইচ আই ইজ পেৰেলেল টু জি কে এই এইচ আই আৰু জে কে দুটা পেৰেলেল হয় ঠিক আছে তো তাৰমানে কি হ'ব এইটো আৰু এইটো কি হৈ যাব ট্ৰান্সভাৰ্চেল লাইন হৈ যাব এ জে আৰু এ কে ট্ৰান্সভাৰ্চেল লাইন এতিয়া আমাক কি ওলাব দিছে এক্স ওলাব দিছে অ'কে আমি জানো যিহেতু এই দুটা লাইন পেৰেলেল হয় আৰু এইটো ট্ৰান্সভাৰ্চেল এইটো যদি 60 হয় এইটোতো 60 হ'বই লাগিব ৰাইট আৰু এতিয়া তিনিওটাৰে আমি এটা ট্ৰায়েংগল এ আই এইচ লৈ ল'ম ট্ৰায়েংগল এ আই এইচ আৰু এই ট্ৰায়েংগলটো আমি তিনিওটাৰে চাম কৰি দিওঁ এক্স প্লাছ 56 প্লাছ 60 তো এইটো হ'ব ইকুৱেলছ টু 180 ডিগ্ৰী অ'কে তো এক্স হৈ যাব ইকুৱেলছ টু 180 ডিগ্ৰী মাইনাছ 60 ডিগ্ৰী মাইনাছ 56 ডিগ্ৰী অ'কে তো 180 পৰা 60 মাইনাছ কৰিলে আমি কি পাম 120 পাম চ' 120 মাইনাছ 56 এতিয়া 120ৰ পৰা 56 মাইনাছ কৰিব লাগে চ' 10ৰ পৰা 6 গ'লে আমাৰ 4 থাকিব সেইটোতো আমাৰ 11 হৈ গ'ল এতিয়া 11ৰ পৰা 5 যোৱা মানে 64 অ'কে 11 অ'কে 64 ডিগ্ৰী তো তাৰমানে ইয়াতে এক্সৰ ভেলু হৈ যাব 64 ডিগ্ৰীজ
আই হোপ এতিয়া ক্লিয়াৰ হৈ গ'ল। তো এইটো আছিলে আমাৰ আজিৰ প্ৰেক্টিছ ছেশ্যনটো, য'ত আমি কি কৰিলোঁ, আমি এংগল মেজাৰ আমি ট্ৰাইংগল ইউজ কৰি পেলাই কেলকুলেট কৰিলোঁ। চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন। থেংক ইউ।